আজি দুপৰীয়া মই বনালোঁ গৰম গৰম ভাত। এফালে চাই লওঁ, এয়া অমৰা আনি থৈছোঁ, গছৰ অমৰা। আচাৰ বনাম, কাটি ল'ম। কোমলীয়া আছে অমৰা, এনেকৈ থাকিলে আচাৰ বনাবলৈ ভাল হয়। আপোনালোকে কোনে কোনে অমৰা আচাৰ খাই ভাল পায় নিশ্চয় এটা কমেণ্ট কৰিব। জিৰা দি বনাম, কাটি ল'ম দুফালকৈ। এইফালে কাটি অনা হৈছে গছৰ পৰা কলখিনি ইমান ধুনীয়া হৈছে, চাই লওক। পকিবলৈ লৈছে, কেৰ্কেটুৱাই খাই দিয়ে। কেৰ্কেটুৱাই খোৱাৰ কাৰণে সোনকালে কাটিবলগীয়া হ'ল, আৰু এইখিনি পকিবলৈ দিয়া হৈছে কাটি। বহুত আছে, চাই লওক। আৰু 3টা গছত কল লাগিয়ে আছে, 3টা গছত কাটিবলৈ আছে। এইটো কি কল হয় আপোনালোকে নিশ্চয় এটা কমেণ্ট কৰিব। কিন্তু কলখিনি খোৱাত বহুত মিঠা, ভাল লাগে খাই। এইফালে ঘৰৰ কাম চলি আছে, পুটিন কটা হৈ আছে। পুটিনৰ কাৰণে পুটিনখিনি আনি থোৱা হৈছে পিচ। আৰু এইফালে দৰ্জা এডালখন লগালে নতুনকৈ, কেনেকুৱা লাগিছে চাওক। দৰ্জাটো ৰুমত দৰ্জা লগোৱা হৈছে, বহুত ধুনীয়া লাগিছে দৰ্জাটো, চাই লওক ইমান ধুনীয়া প্লেন। এইফালে চাওক, চিলিং বনোৱা হ'ল, চিলিং লাইটো লগোৱা হ'ল, ৱাৰিং কৰা হ'ল। এয়া ৱাৰিং। আৰু আমাৰ দাদাজনে ইয়াত বহুত ধুনীয়া পুটিন কাটে। তেওঁ পুটিনৰ কাম দেখুৱাই দিছোঁ, ইমান প্লেন, চাই লওক। ওচৰৰ পৰা দেখুৱাইছোঁ, এইটো পুটিন কটা হৈছে, ৰং মৰা নাই। আৰু এইটো চিলিঙৰ কাম কৰিছে, চিলিঙৰ কামখিনি চাই লওক। আপোনাৰ ঘৰ ক'ত? আপোনাৰ ঘৰ ক'ত? হাউতলি। হাউতলি নতুন মাটি হয়নে? আপোনাৰ কাম আৰু ৰং কৰাটো বহুত ভাল হয়, ভাল হয়। কিন্তু আপোনালোকে যদি ভাল পায় দাদাজনৰ কাম, নিশ্চয় এটা কমেণ্ট কৰিব। ৰংটো বাৰু আমি নিজেই চিলেক্ট কৰিছোঁ, চিলিঙৰ ৰং। মকৰা জাল চাফা কৰিলে ৰংবিলাক গোটেই আকৌ পুৰণা নিচিনা লাগে চাবলৈ। সেইকাৰণে এইটো ৰং দিছোঁ, যাতে মকৰাৰ পৰা ৰংখিনি বেয়া নহয়। চাই লওক, বনাই আছে। ৱালত বেলেগ কালাৰ হ'ব, পুটিন কাটি থোৱা আছে, ৱালত বেলেগ কালাৰ হ'ব। লাইটো লগোৱা হৈছে। যদি আপোনালোকক এই কালাৰটো ভাল লাগিছে, সকলোৰে পচন্দ বেলেগ। কোনোবা ভাল পায় হালধীয়া, কোনোবা ক'লা, কোনোবা নীলা, চবৰে পচন্দবিলাক বেলেগ বেলেগ। আপোনালোকে এই চিলিংটো কেনেকুৱা লাগিছে নিশ্চয় এটা কমেণ্ট কৰিব।